চাওক আমি অসমীয়া যুৱ মঞ্চই এটা কথাই আজি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছো যে দেশতকে কিন্তু গৌৰৱ গগৈ কেতিয়াও ডাঙৰ নহয় 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 কাৰণ আমি এটা কথাই অসম তথা ভাৰতৰ সাংসদসকলক অনুৰোধ জনাইছো যে তেখেতক আমাৰ যি অসম কংগ্ৰেছৰ বৰ্তমানৰ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক আমি ভাৰত তথা অসমৰ সাংসদসকলক এটা অনুৰোধ জনাব বিচাৰিছো যে ৰাষ্ট্ৰ বিৰোধী বঁটাটো এবাৰ তেখেতক দি দিব লাগে কাৰণ আমি দেখিবলৈ পাইছো যে আমাৰ শত্ৰু ৰাষ্ট্ৰ যি পাকিস্তানত তেওঁৰ দিনে ৰাতিয়ে তেখেতৰ নিউজ বাজিছে কাৰণ কোনো এজন সাংসদে কৰি দেখুৱাব নোৱাৰা কাম এটা আমাৰ কংগ্ৰেছৰ গৌৰৱ গগৈয়ে কৰি দেখুৱালে লাজৰ বিষয়ে আজিও তেখেতে মানে অন্তৰাত্মাই অসম তথা ভাৰতখনক তেখেতে অন্তৰাত্মাত ল'ব পৰা নাই নেকি কিন্তু গৌৰৱ গগৈ ডাঙৰ এটা কথা ক'ব বিচাৰিছো যে আকৌ এবাৰ ক'ব বিচাৰিছো যে গৌৰৱ গগৈৰ পাছত কিন্তু দেশ আগত কিন্তু চিধা কথা সিদিনাও আমি দেখিলো যে ৰাহুল গান্ধী আহিছে আৰু আহি পেলাই তাতে কৈছে যে আজি আমাৰ যিসকল উচ্ছেদ চলাই আছে যিবোৰ অবৈধ বাংলাদেশী মিয়া উচ্ছেদ কৰিছে লাখ লাখ হেক্টৰ ভূমি এখন চৰকাৰৰ দিনত আজি মিয়াসকলে লৈ আছিলে কিন্তু আমাৰ এই অসম চৰকাৰে উচ্ছেদ কৰিছে আৰু তেওঁলোকে আহি পেলাই কি কৰিছে যে আমি কংগ্ৰেছ চৰকাৰ অহাৰ লগে লগে আপোনালোকক পুনৰ সংস্থাপন দিম পুৰণ মাতি দিম লাজ লগা নাই আপোনালোকক সেইবিলাক কথা ক'বলৈ গোটেই অসমে সমৰ্থন জনাইছে যে মিয়া বাংলাদেশীসকলক খেদিব লাগে বিতৰণ কৰিব লাগে উচ্ছেদ কৰিব লাগে আৰু তাৰে এগেইনষ্টত আপোনালোকে কি কৈছে যে মাতি দিব ভোটৰ লাল অখাত গতিকে গৌৰৱ গগৈ ডাঙৰীয়া যি 2026 চনৰ যি আশা দেখিছিল যি কংগ্ৰেছ চৰকাৰে আশা তেখেতক লৈ আশা দেখিছিল চব জিৰ' বম জিৰ' আলুগুটি